हेलो स्टूडेंट्स आज আমি আলোচনা কৰিম ক্লাস 5 ইংলিশ কিতাবত থকা লেসন 3 বার্ড টক স্টুডেন্টস এই পাঠৰ অন্তৰ্গত এক্টিভিটিছত থকা সকলোখিনি কোৱেশ্চন আনসাৰ আৰম্ভ কৰিম তাৰ পিছত এক্টিভিটিছৰ আগতে যিমানখিনি প্ৰশ্ন দিয়া আছে তোমালোকৰ সেইখিনি আলোচনা কৰা হ'ব আৰু লগতে কোৱেশ্চন আনসাৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আৰু প্ৰতিটো প্ৰশ্ন অসমীয়াত অনুবাদ কৰি তোমালোকক বুজাই দিয়া হ'ব সো তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা এতিয়া তোমালোকৰ এক্টিভিটিছৰ আগতে তোমালোকৰ পাঠৰ আৰম্ভণিতে কেইটামান কোৱেশ্চন দিয়া আছে যেনেকৈ Let's talk. এক নম্বৰত দিয়া আছে ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ মানে তুমি ভাবানে যে চৰাইৰ পৰিয়াল থাকে তাৰপিছত দুই নম্বৰত দিয়া আছে ডু ইউ থিংক বাৰ্ডছ কেন টক তুমি ভাবানে যে চৰাইও কথা ক'ব পাৰে তিনি নম্বৰত কৈছে হেভ ইউ সিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ আৰু তোমালোকে কেতিয়াবা মানুহক চৰাইৰ নিচিনাকৈ আকাশত উৰি থকা দেখিছানে চাৰি নম্বৰত আছে ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফছ অফ বাৰ্ডছ হোৱাই এণ্ড হাউ তোমালোকে ভাবি পাইছানে যে গছত কিয় চৰাই চিৰিকটিয়ে থকাৰ কাৰণে এখন ভাল ঠাই বুলি বা স্পেচিয়েল ঠাই হয় কিয় আৰু কেনেকৈ এইকেইটাৰ আমি উত্তৰ আমি প্ৰথমতে চাই ল'ম এইকেইটা হ'ল তোমালোকৰ এক্টিভিটিছৰ আগৰ কোৱেশ্চনখিনি তোমালোকৰ পেজৰ পাঠৰ প্ৰথম পেজতে এইকেইটা প্ৰশ্ন দিয়া আছে এইটো হ'ল ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ তুমি চৰাইৰ পৰিয়াল আছে বুলি তুমি ভাবানে এনসাৰ হ'ব ইয়েছ বাৰ্ডছ হেভ ফেমিলিজ অৰ্থাৎ চৰাইৰ পৰিয়াল আছে তাৰপিছত দুই নম্বৰ কোৱেশ্চনটো দিয়া আছে ডু ইউ থিংক বাৰ্ডছ কেন টক চৰাই কথা ক'ব পাৰে বুলি তুমি ভাবানে ইয়েছ বাৰ্ডছ কেন টক তাৰপিছত নেক্সট কি দিয়া আছে হেভ ইউ সিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ চৰাইৰ দৰে আকাশত উৰি ফুৰা মানুহ তুমি দেখা পাইছিলা নেকি এনসাৰ হ'ব নো আই হেভ নট সিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ তাৰপিছত কি দিয়া আছে 4 নম্বৰত যে ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল in place in the lives of birds why and how গছত চৰাইবোৰৰ জীৱনৰ এক বিশেষ ঠাই আছে বুলি তুমি ভাবানে কিয় আৰু কেনেকৈ ইয়াৰ উত্তৰ হ'ব যে yes because the birds make their nest in the trees কিয় কাৰণ চৰাইবোৰে গছতহে তেওঁলোকৰ বাসটো সজায় the tree is their home আৰু গছটো তেওঁলোকৰ ঘৰ হয় That's why trees have a special place in the lives of bird. সেই কাৰণে গছটো চৰাই চিৰিকটিৰ কাৰণে এটা স্পেচিয়েল ঠাই হয় থকাৰ কাৰণে এতিয়া আমি আৰম্ভ কৰিম এক্টিভিটিছত থকা কোৱেশ্চনছখিনি এতিয়া এক্টিভিটিছৰ এক নম্বৰত দিয়া আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কিমান বুজি পালোঁ চাওঁ আহা তাৰে প্ৰথমত দিয়া আছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল' কবিতাটোত থকা এজুৰীয়া শব্দবোৰ এজুৰীয়া শব্দ লিখিব লাগে যেনেকৈ দিছে সিংক ক্ৰ সুইংছ এইবিলাকৰ ৰাইমিং ৱৰ্ডছ লিখিব লাগে মই তোমালোকক উত্তৰ লিখি দিছোঁ যেনেকৈ সিংক ৰাইমিং ৱৰ্ডছ মানে শেষত শুনাত একে হ'ব লাগিব যেনেকৈ সিংক থিংক ক্ৰ গ্ৰ লাষ্টত চাবা একে আছে শুনাত সেম হয় সুইংছ উইংছ দুয়োটাৰে শেষত শুনিবলৈ একে হয় এইবোৰ হ'ল ৰাইমিং ৱৰ্ডছ হানি হ'লে ফানি হ'ব এতিয়া তোমালোকৰ এক্টিভিটিছত 2 নম্বৰ দিয়া আছে ৰাইট দ্য এনসাৰ অফ দ্য ফলোইং কোৱেশ্চনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা এক নম্বৰ প্ৰশ্ন বা এই নম্বৰ প্ৰশ্নত কৈছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাটোত কি চৰাইৰ কথা কোৱা হৈছে ৰবিন এণ্ড জয় আৰ দ্য বাৰ্ডছ টকিং ইন দ্য পয়েম কি কৈছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েম কবিতাটোত কি চৰাইৰ কথা কোৱা হৈছে ৰবিন এণ্ড জয় আৰ দ্য বাৰ্ডছ টকিং ইন দ্য পয়েম তাৰপিছত নেক্সট কি আছে হু আৰ দে টকিং এবাউট তেওঁলোকে কাৰ কথা কৈ আছে ইয়াৰ উত্তৰ হ'ব যে দে আৰ টকিং এবাউট দ্য পিপল এণ্ড দেয়াৰ ৱে অফ গ্ৰথ চি নম্বৰ কুৱেশ্যনছ দে ডু নট হেভ ফিডাৰ্ছ এট অল ফিডাৰ্ছ মানে হৈছে পখা হু আৰ দে হেয়াৰ মানে কৈছে যে সিহঁতে মুঠেই একেবাৰে পাখি নাথাকে ইয়াত সিহঁত কোন ইয়াত কৈছে যে সিহঁতৰ মুঠতে একেবাৰে পাখি নাথাকে কাৰ পাখি নাথাকে ইয়াত সিহঁত বুলি কাক সম্বোধন কৰা হৈছে অৰ্থাৎ ইয়াত দে বুলি কাক বুজাইছে এনসাৰ হ'ব দে ৰেফাৰ্ছ হেয়াৰ টু দ্য পিপল মানুহবোৰক বুজাইছে মানুহৰ পাখা নাথাকে কিন্তু চৰাইত থাকে 2 নম্বৰত আছে বাৰ্ডছ ইট বিটেলছ চৰাইয়ে পোক পৰুৱা খায় দে গ্ৰ উইংছ সিহঁতৰ পাখি গজে দে লাইক চিটিং তেওঁলোকে বহি ভাল পায় অন ৱেয়াৰ্ছ এণ্ড থিংছ হু আৰ দে হেয়াৰ ইয়াত দে বুলি কাক বুজাইছে যে সিহঁত তাৰৰ ওপৰত বহি আৰু বস্তুৰ ওপৰত বহি ভাল পায়
ইয়াত সিহঁত কোন ইয়াত সিহঁত বুলি কাক বুজাইছে কোনে তাৰত বহি ভাল পায় আৰু বস্তুৰ ওপৰত বহি ভাল পায় নিশ্চয় পক্ষীৰ কথা হয় চৰাই চিৰিকটিৰ কথা ইয়াত বুজাইছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব যে দা দে হিয়াৰ ৰেফাৰ্স টু দা বাৰ্ডছ ঠিক আছে ই নম্বৰত দিয়া আছে হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জে আৰ পিপল ফানি ৰবিন আৰু জেৰ মতে কিয় মানুহবোৰ হাস্যকৰ হয় ইয়াৰ উত্তৰ হ'ব যে একৰ্ডিং টু ৰবিন এণ্ড জে পিপল আৰ ফানি বিকজ পিপল ডোণ্ট গ্ৰ' আপ লাইক দ্য বাৰ্ডছ অৰ পিপল আৰ নট লাইক দ্য বাৰ্ডছ এতিয়া তোমালোকৰ এক্টিভিটিছত 3 নম্বৰত দিয়া আছে যে ৰিড দ্য ষ্টেটমেণ্টছ এণ্ড এৰেঞ্জ দেম ইন সিকুৱেন্স টু মেক দ্য সামাৰি অফ দ্য পয়েম তলত কিছুমান পয়েমটোৰ পৰা লাইন উঠাই দিছে এইবোৰ তোমালোকে এটাৰ পিছত এটা সজাব লাগিব কাহিনী হিচাপত কোনটোৰ পিছত কোনটো কাহিনী মিলিব সেই হিচাপত বাক্যবোৰ সজাব লাগিব ইয়াত যেনেকৈ এ নম্বৰ বি নম্বৰ এনেকৈ চি নম্বৰ দিছে কিন্তু কোনটো কাহিনীৰ কোনটো ঘটনা আগত ঘটিছে সেইটো আগত লিখিব লাগিব তাৰ পিছত এটা লিখিব লাগিব মই ডাইৰেক্ট উত্তৰ কৰি দিম ঠিক আছে এ বি চি ডি এনেকৈ দিয়া আছে কিন্তু মই উত্তৰ লিখি দিম উত্তৰ লিখি সামাৰি বনাম আমি এই চাৰিটা বাক্যৰ পৰা এখন সুন্দৰ কাহিনী মিলাই লিখিব লাগিব যেনেকৈ দ্য ৰবিন এণ্ড জয় আৰ সিটিং এণ্ড টকিং এবাউট পিপল দে থিংক দেট পিপল আৰ ফানি বিকজ পিপল ডোণ্ট হেভ ফিডাৰ্ছ লাইক দেম দে ডোণ্ট ইট বিটলছ লাইক দেম এণ্ড দে ডোণ্ট হেভ উইংছ লাইক দেম দ্যাটছ হোৱাই ৰবিন এণ্ড জয় থট পিপল আৰ ফানি টু বি লাইক ডেট ঠিক আছে এইখিনি হ'ল ইয়াৰ সামাৰি কাৰেক্ট আনসাৰ হ'ব এইখিনি এতিয়া 4 নম্বৰত দিয়া আছে লেটছ ৰিড এণ্ড ডিছকাশ্যন আলোচনাখিনি পঢ়ক আহা তাৰপিছত ইয়াত কি আছে অৰুণ ডু ইউ ন' বিনা ইন এনচিয়েণ্ট টাইমছ বাৰ্ড ইউজ টু কেৰি লেটাৰ্ছ ইয়াত কৈছে যে অৰুণে কৈছে বিনা তুমি জানানে পৌৰাণিক যুগত চিঠি দিবলৈ চৰাই ব্যৱহাৰ কৰিছিল হি ইউজ টু গ' ফ্ৰম ড'ৰ টু ডেলিভাৰ লেটাৰ্ছ তাৰপিছত কি কৈছে যে তাৰ পাছত ডাকোৱাল আহিল সি চিঠি দিবলৈ ঘৰে দুৱাৰে যাব লগা হৈছিল এইখিনি বস্তুৰ কিন্তু উত্তৰ ডাইৰেক্ট তোমালোকৰ কৰি দিয়া আছে তোমালোকে এইখিনি চাই ল'বা ঠিক আছে 4 নম্বৰটো তোমালোকে চাই ল'বা এইখিনি উত্তৰ কৰি দিয়া আছে এইখিনি মই জাষ্ট ইয়াত দিছোঁ ইয়াত তোমালোকে উত্তৰ খুজিব নালাগে এইখিনি তোমালোকে নিজে পঢ়ি ল'লে হৈ যাব এতিয়া 5 নম্বৰত কি কৈছে যে লেটছ ৰিড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু কম্পিউটাৰ্ছ কম্পিউটাৰৰ লগত জড়িত কিছুমান শব্দ পঢ়ো আহা কম্পিউটাৰৰ লগত জড়িত কিছুমান শব্দ পঢ়িলে কি হ'ব যেনেকৈ ইয়াত দিয়া আছে যে কি আছে কম্পিউটাৰৰ লগত কি শব্দ আছে ইণ্টাৰনেট কিবৰ্ড প্ৰিণ্টাৰ স্পিকাৰ ইমেইল টাইপিং মাউচ গেমছ আৰু তলত এটা দিয়া আছে যে মিউজিক এইবোৰ হ'ল কম্পিউটাৰ ৰিলেটেড শব্দ ঠিক আছে এইখিনি তোমালোকৰ কিতাপত দিয়া আছে তাৰপিছত 6 নম্বৰত দিয়া আছে লেটছ ৰিড পঢ়ো আহা ইয়াত দিছে যে এ কিবৰ্ড ইজ টু টাইপ কিবৰ্ডৰে কি কৰে টাইপ কৰে এ প্ৰিণ্টাৰ ইজ টু প্ৰিণ্ট আৰু প্ৰিণ্টাৰে প্ৰিণ্ট কৰে এ স্পিকাৰ ইজ টু চাউণ্ড এ মাউচ ইজ টু ক্লিক এইখিনি লিখাই আছে তাৰপিছত 7 নম্বৰত দিয়া আছে পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ দিল্লী টুমৰো Pinky sends an email to her sister Pihu who lives in Delhi asking her to receive them at the railway station. Pinky আৰু তাইৰ মাক কাইলৈ দিল্লীলৈ গৈ আছে পিংকিয়ে তাইৰ ভণ্টিৰ পিছলৈ পিহুলৈ এক ইমেইল পঠাইছে যাতে তাই ৰেলৱে ষ্টেচনত সিহঁতক নিবলৈ আহে এইখন হ'ল ইমেইলত কি লিখিছে এইখিনি তোমালোকে ভালকৈ পঢ়িব লাগিব যেনেকৈ পিহু কাক লিখিছিলে পিহু বাক লিখিছিলে যে উই আৰ ৰিচিং নিউ দিল্লী টুমৰো মানে আমি অহাকালি দিল্লীলৈ আহি পাম এট 10:20 AM মানে 10 বাজি 20 মিনিটত ৰাতিপুৱা গৈ পাব বাই দ্য 12423 ৰাজধানী এক্সপ্ৰেছ এই নাম্বাৰৰ ট্ৰেইন ৰাজধানী এক্সপ্ৰেছ নামৰ ট্ৰেইনত গৈ পাব ৰাতিপুৱা 10 বাজি 20 মিনিটত প্লিজ ৰিচিভ আছ এট দ্য ৰেলৱে ষ্টেচন আৰু আমাক আহি লৈ যাব কাৰণে অনুৰোধ কৰিছে উইথ লাভ পিংকি কোনে লিখিছিলে পিংকি কাক লিখিছিলে পিহুবাক লিখিছিলে এইটো হ'ল ইমেইল কম্পিউটাৰত লিখিছে পিংকি ক্লিক চেণ্ড এট দ্য বটম অফ দ্য পেজ আৰু ইয়াত চেণ্ড বুলি লিখা আছে নহয় ইয়াত লিখাৰ পিছত ইয়াত চেণ্ড কৰাৰ লগে লগে এইটো পিহুৰ তাত গৈ পাব এনেকৈ ইমেইল কম্পিউটাৰত কৰা হয় তাৰপিছত 8 নম্বৰত দি আছে লেটছ ৰিড পঢ়ো আহা কি আছে 8 নম্বৰত এইবিলাক উত্তৰ কৰিব নালাগে এইবিলাক জাষ্ট কৰি দিয়া আছে তোমালোকে নিজে নিজে পঢ়ি ল'ব ঠিক আছে যিখিনি বস্তু উত্তৰ কৰি দিব লাগে মই সেইখিনি বস্তুহে ভালকৈ কভাৰ কৰিম যেনেকৈ 9 নম্বৰত দি আছে ক্ৰিয়েট এন ইমেজিনেৰী ইমেইল এড্ৰেছ বাই ৰাইটিং ইয়ৰ নেম অন দ্য স্পেচ বিল' তোমালোকে কি কৰিবা এটা ইমেইল নিজে লিখি ল'বা এইটো সকলোৱে লিখিব লাগিব ইমেইলত এইটো মেণ্ডেটৰী হয় এইটো থাকিব লাগিব আগত তোমালোকে নিজৰ নাম লিখি ইয়াৰ লগত মিলাই চাবা যে তোমাৰ নামত এটা ইমেইল বনালে কেনেকুৱা লাগিব দেখাত শুনাত ইয়াত তোমালোকে ইমেইল এটা বনাই চাবা
হয় তোমালোকৰ নামটো আগত দিবা তাৰপিছত টাইটেল দিবা আৰু নাইবা টাইটেলটো আগত দি তাৰপিছত নামটো দিব পাৰিবা ঠিক আছে তাৰপিছত ক্ৰিয়েট এ ফিউ মোৰ ইমেইল এড্ৰেছ ফৰ ইউৰ ফ্ৰেণ্ডছ আৰু তোমাৰ সমনীয়া কিছুমানৰ ইমেইল ঠিকনা লিখা মই কেইটামান তোমালোকক লিখি দিছোঁ যেনেকৈ এনেকৈ ইমেইল লিখিব লাগে যে pinkybarua@email.com ইয়াত আছে এটা rajhazarika@yahoo.com এনেকৈ লিখিব লাগে ঠিক আছে মই কেইটামান লিখি দিছোঁ তোমালোকক এতিয়া 10 নম্বৰত দিয়া আছে দ্য এনুৱেল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি অফ ইয়ৰ স্কুল উইল বি হেল্ড নেক্সট মানডে ৰাইট এন ইমেইল টু ইয়ৰ ফ্ৰেণ্ড ৰিকুৱেষ্টিং হিম হাৰ টু ভিজিট ইয়ৰ স্কুল অন ডেট অকেজন তোমাৰ বিদ্যালয়ত বাৰ্ষিক পুৰস্কাৰ বিতৰণ সভা আহি থকা সোমবাৰে অনুষ্ঠিত হ'ব সেই সভাত আহিবলৈ তোমাৰ বন্ধু এজনক এটা ইমেইল লিখা মানে তোমালোকৰ স্কুলত এখন প্ৰগ্ৰাম হ'ব প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামত তোমাৰ বন্ধুলৈ আহিবলৈ কৈ এখন ইমেইল লিখিব লাগে লিখিলে কেনেকৈ লিখিব লাগিব ইংৰাজীত যে সাবজেক্ট কি হ'ব ইনভাইটেশ্যন ফৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কাক লিখিছে লিলিক লিখিছে কোনে তুমি নিজে লিখি আছা ঠিক আছে জুৰিয়ে লিখিছে আৰু কাক লিখিছে লিলিক লিখিছে ঠিক আছে প্লিজ টেক মাই লাভ এট ফাৰ্ষ্ট এইখিনি লিখি আহিবলৈ ৰিকুৱেষ্ট কৰিছে ঠিক আছে এতিয়া let read these are the steps to write an email to your friend ইমেইলত এখন কেনেকৈ লিখিব লাগে প্ৰথমতে কম্প'জত ক্লিক কৰিব লাগে তাৰপিছত কি ক্লিক কৰিব লাগে এণ্টাৰ দ্য ইমেইল এড্ৰেছ অফ ইয়ৰ ফ্ৰেণ্ড হু শুড ৰিচিভ ইয়ৰ ইমেজ আৰু যোনে ৰিচিভ কৰিব তাৰ ইমেইল এড্ৰেছটো লিখিব লাগিব তাৰপিছত কি কৰিব লাগিব এণ্টাৰ দ্য ছাবজেক্ট অফ ইয়ৰ মেছেজ তোমালোকে ছাবজেক্টটো লিখিবা তাৰপিছত ৰাইট ইয়ৰ মেছেজ তোমালোকে কি ক'ব খুজিছা সেইখিনি লিখিবা আৰু তাৰপিছত চেণ্ডত ক্লিক কৰিলে গুচি যাব ঠিক আছে এনেকৈ এতিয়া 11 নম্বৰত দিয়া আছে মেক ৱাৰ্ডছ ৰিলেটেড টু এ কম্পিউটাৰ ইমেইলছ এটচেট্ৰা টু কমপ্লিট দ্য গ্ৰিড এইখিনি কমপ্লিট কৰিব লাগে যেনেকৈ ইয়াত খালী দিয়া আছে এই খালী ঠাইবোৰ কমপ্লিট কৰিব লাগিব কম্পিউটাৰ ৰিলেটেড শব্দ লিখি বা ৱাৰ্ডছ লিখি এইবোৰ খালী আছে এইবোৰ পূৰণ কৰিব লাগিব লিখি মই তলত এনচাৰত ডাইৰেক্ট সুন্দৰকৈ লিখি দিছোঁ যেনেকৈ তোমালোকে মিলাই ল'বা এইটো লিখা হৈছে এইবোৰ খালী আছিলে মই লিখি দিছোঁ তোমালোকে নিজৰ কিতাপত চাই লিখি ল'বা ঠিক আছে কিতাপত চাই লিখি ল'বা ওকে এতিয়া নেক্সট টাং টুইষ্টাৰ্ছ মানে সঘনাই কোৱা এইকেইটা তোমালোকে বাৰে বাৰে কৈ থাকিবা যেনেকৈ চি দিছ এজ ফাষ্ট এজ ইউ চিন যিমান পৰা সিমান বেগাই কোৱা মানে চে দিছ মানে তোমালোকে যিমান স্পীডত ক'ব পাৰিবা সিমান স্পীডত এইটো ক'ব লাগিব যেনেকৈ ব্লু বাৰ্ডছ বিল' দ্য ব্ৰিজ এইখিনি তোমালোকে যিমান স্পীডত ক'ব পাৰা বাৰে বাৰে ক'লে তোমালোকৰ প্ৰনাউন্সিয়েশ্যন ভাল হ'ব six silly sheep still asleep এইটো এটা লাইন এইবোৰ তোমালোকে নিজৰ ঘৰত কৈ প্ৰেক্টিছ কৰিবা 15 নম্বৰত দিয়া আছে মেটছ দ্য ৱৰ্ডছ হুইচ হেভ দ্য ছেম মিনিং থকা শব্দবোৰ মিলাব লাগে এনচাৰত হ'ব কি লিটিল আৰু স্মল একে মিনিং হয় হেপী আৰু জয়ফুল ডিলাইট এইবোৰ একে মিনিং হয় নিড হ'লে ৱান্ট হ'ব এইবোৰৰ একে মিনিং ঠিক আছে হেল্প হ'লে এছিষ্টেঞ্চ তাৰপিছত নেক্সট 19 নম্বৰত দিয়া আছে ৰিৰাইট দ্য ফলোইং চেণ্টেন্স ইউজিং উইল অৰ শ্বেল আৰু উইল লিখি বাক্যবোৰ পুনৰ সজাই লিখিব লাগে যেনেকৈ উই চেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট এইটোত শ্বেল আৰু উইল ব্যৱহাৰ কৰি নতুনকৈ লিখিব লাগে উই উইল চেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট তাৰপিছত নেক্সট দিয়া আছে উই টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন উই উইল টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন নেক্সট কি দিয়া আছে ইট টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট ইট উইল টেক এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট উইল লিখি নতুনকৈ চেণ্টেন্স সজোৱা হৈছে নেক্সট কি দিয়া আছে মাই ফ্ৰেণ্ড অলছ' কেম টু দ্যাট উইকলি মাৰ্কেট এইটোত অকল উইক লগাই দিলে হৈ যাব আই বাই টয়ছ ফৰ মাই ছিষ্টাৰ ইয়াত শ্বেল লগাই দিলে নতুন এটা চেণ্টেন্স হৈ যাব এইখিনি কৰি এইটো পাৰ্টৰ ইম্পৰ্টেণ্ট বস্তুখিনি গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে